প্ৰচলিত সাতপন্থী তবলিগী জামাত এইটো বেদাতি দল হয়। ইতিহাস আপোনালোকে চাওক, 1926 চনৰ আগত তবলিগৰ কোনো অস্তিত্ব পোৱা নাযায়। এষাৰ কথা বাৰ বাৰ অসমৰ ৰাইজৰ আগত মই তুলি ধৰি আছো। কথা একেবাৰে সাফ কথা, আপোনালোকৰ জামাত যদি সত্য জামাত হয়, আপোনালোকৰ দল যদি সত্য দল হয়, কি দেওবন্দী কি তবলিগী আপোনালোকে অল অসমৰ পৰা, গোটেই অসমৰ পৰা এজন আলিম, এজন মৌলানা, এজন মুফতি বাছনি কৰক। বাছনি কৰি মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। আৰু ইলিয়াসী তবলিগী জামাত বৰ্তমান যিটো সাতপন্থী হয়, এইটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শৰে যে আদৰ্শবান, এয়া যে সুন্নত মতে কাজকৰ্ম হৈ আছে, এয়া আপোনালোকে এয়া আমাৰ সন্মুখত আহি আমাৰ প্ৰত্যাহ্বান আপোনালোকে গ্ৰহণ কৰক। সংবাদ মাধ্যমত মই আজি প্ৰত্যাহ্বান জনালো যে আপোনালোকৰ যিটো জামাত হয়, সাত তবলিগপন্থী জামাত, এইটো একেবাৰে কোরআন হাদিসৰ বিৰোধী এটা দল, একেবাৰে বিদাত হয়, একেবাৰে নিকৃষ্ট বিদাত হয়। আপোনালোকে এক কাম কৰক, এই 10 জনৰ লগততো মই বিতৰ্ক কৰিব নোৱাৰো। আজি এজন আহিব, কালি আৰু এজন আহিব, 10 জনৰ লগতো নোৱাৰো। আপোনালোকে গোটেই দেওবন্দী তবলিগী বিলাক এজন আলিম, এজন মুফতি বাছনি কৰক আৰু তেওঁৰ লগত মোৰ টকশো কৰাই দিয়ক, বিতৰ্ক কৰাই দিয়ক। যদি সৎ সাহস আছে, তেওঁ কোরআন সুন্নাহৰ জৰিয়তে প্ৰমাণ কৰিব, মই কোরআন সুন্নাহৰ জৰিয়তে প্ৰমাণ কৰিম। আৰু সত্য কোন অসত্য কোন অসমৰ ৰাইজে নিউজখিনি চাই তেওঁলোকে নিজে নিজে বিবেচনা কৰি ল'ব।